নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই লৈ আনিছো এয়া বিটখিনি ঠাৰিকিডাল গুচাই পেলাই কুকাৰতে পানী দিছো আৰু পানী দি পেলাই এইকিটা তিনিওটা এনেকৈ ঠাৰিখিনি গুচাই পেলাই দি দিলো আৰু এইটো বন্ধ কৰি গেছত তিনটা সিটি মাৰি এয়া নমাই দিছো ঠাণ্ডা হ'বলৈ। এতিয়া এটা বাটি লৈ লৈছো, বাটিটোতে এয়া দিছো ময়দা আৰু এয়া দিছো বেসন একাপ আৰু এয়া দিছো সুজি 2 চামুচ দি দিছো। সুজি দিলে অকমান মচমচীয়া হ'ব, সুজি বা পিঠাগুৰি দিলে মই সুজিয়ে দি দিছো। দিয়াৰ পিছত হালধি নিমখ আৰু কালজিৰা কেইটামান দি দিছো। কালজিৰা হালধি নিমখ দি পেলাই এয়া পানী দি পেলাই গুটিখিনি চামুচ এখনেৰে মিলাই লৈছো। এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিও নটিফিকেশন সবতছে আগতে পাব। পানী একাপ দিয়াৰ পিছত এয়া পানী দিব লগা হ'ল, অকমান দি দিছো, খুব বেছি দিয়া নাই, আধা কাপ সমান দিয়া নাই, আধা কাপতকৈ কমকৈ দিছো। দি পেলাই এখিনি গুটিখিনি মিলাই লৈছো। একেবাৰে পনিয়া কৰিব নালাগে, একেবাৰে ডাঠো কৰিব নালাগে, মই যেনেকৈ আপোনালোকক কৰি দেখুৱাইছো তেনেকৈ কৰি ল'ব লাগিব। আৰু এতিয়া ইয়াতে দি দিছো বেকিং পাউডাৰ 1 চামুচ। বেকিং পাউডাৰ দি পেলাই এখিনি গুটিখিনি মিলাই ৰাখি থলো। পানী মোৰ আধা কাপ দৰকাৰ নহল, অকমানহে দৰকাৰ হলে আপোনালোকক দেখুৱাই দিছো। এতিয়া যিখিনি বিট গৰম হৈ আছিল সেইখিনি ঠাণ্ডা হৈ গ'ল। এয়া মই ধুনীয়াকৈ বাকলিখিনি এৰুৱাই ললো। এৰুৱাই পেলাই এইখিনি এতিয়া গোল গোলকৈ কাটি লম। কেতিয়াবা এনেকৈ বিট বনাই খাবচোন, খাবলৈ খুবেই ভাল লাগে। গুটি কিটাই দেখুৱাই দিছো কেনেকৈ মই কাটিছো। গুটিখিনি কাটি ললো। এনেকৈ গোল গোলকৈ কাটাৰ পিছত যিখিনি মিশ্ৰণ ৰাখি থৈছিলো সেইখিনিতে এটুকুৰা কৰি এনেকৈ ডুবাই পেলাই এইখিনি গুটিখিনি তেলত ভাজি পেলাই আপোনালোকক দেখুৱাই আছো। গেছটো জ্বলাই ললো আৰু কেৰাহীখন পাতি দিছো। কেৰাহীখন যেতিয়া গৰম হৈছে ইয়াতে দি দিছো ৰিফাইন তেল। মিঠাতেলতো ভাজিব পাৰে, মই ৰিফাইন তেলতে ভাজিছো। আৰু তেলখিনি যেতিয়া গৰম হৈছে এনেকৈ চামুচেৰে এপিচ আনি ভাজি লৈছো। এনেকৈ এটা কৰি দি পেলাই ধুনীয়াকৈ ভাজি লৈছো। এইখন মোৰ ভজা হৈ গ'ল। এবাৰ উল্টিয়াই দিছো, দি এয়া চক। এইটো আপোনালোকে বিট ফ্ৰাই বুলিও ক'ব পাৰে, বিট চপ বুলিও ক'ব পাৰে, যি কয় আপোনালোকে। চাহৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব। এনেকৈ মই 3খন ভাজি দেখুৱাই দিছো। আপোনালোকে বনাই খাবলৈ ভাল পাব। গুটিখিনি বিট মই এনেকৈ ভাজি ৰাখি থলো আৰু এখন প্লেটতে সজাই দিলো। এনেকৈ যদি আপোনালোকে বনাই খোৱা নাই, বনাই খাবলৈ খুবেই ভাল পাব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। ইমান দেৰি ভিডিওটো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।